বড় সুন্দৰ দৰ্শন কি বুলি ক'লে ভগৱন্তৰ যিসকল উত্তম জীৱ আছে সেই জীৱবিলাকে ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ সেই সুখটো পায় হে ৰাম জগতৰ জীৱ মানে পুৰুষ অধম সবাৰো ঈশ্বৰ তুমি পুৰুষ উত্তম এতেকে পখিলো হবে তোমাত শৰণে অগতিৰ গতি প্ৰভু কৰিও চৰণে গতিকে আমি শৰণ লৈ ভগৱন্তৰ ভক্তি কৰিব কৈছে সেইকাৰণে বেদৰ যিটো ৰহস্য ভগৱানে কৈছে উদ্ধৱক যে মই বিনে বেদে কিছু আন নবখানে মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে ইয়াতে কৈছে মই বিনে বেদে কিছু আন নবখানে সমস্ত বেদৰ তত্ত্ব অৰ্থ এহি মানে চাৰিখন বেদৰ পৰা ব্ৰহ্মাই নেমু যেনেকে চেপিলে ৰস ওলায় ব্ৰহ্মাই কি কৰিলে আপোনাৰ মোৰ কাৰণে ব্ৰহ্মা এক নম্বৰ বিজ্ঞানী হয় চাৰিখন মাথা আছে চাৰিটা মূৰ আপোনাৰ মোৰ এটা এটা মাথাহে আছে ব্ৰহ্মাৰ চাৰিখন মাথা আছে চাৰিখন মাথাৰে তেওঁ ৰিচাৰ্চ কৰিলে গৱেষণা কৰিলে আৰু কি কৰিলে বেদতনো কি আছে তিনিবাৰ প্ৰমাণ কৰিলে তেওঁ বেদ পঢ়িলে বেদ পঢ়ি পঢ়ি একেবাৰে শেষত হৰিৰ নাম পালে আকৌ বেদ পঢ়িলে পঢ়ি পঢ়ি একেবাৰে শেষত হৰিৰ নাম পালে আকৌ বেদ পঢ়িলে ভুল হ'ল নেকি মোৰ কোনোবাখিনিত আকৌ হৰিৰ নাম পালে আৰু চাৰিখন বেদৰ পৰা মাত্ৰ চাৰিটা অক্ষৰ আনিলে আখৰ আনিলে অবিনাশী শব্দ আনিলে না ঋগু ৰা যৰ্জুৰ সামে ইয়া পৰিকৃতিতা অথৰ্বে নো মুনিও বদন্তি নাৰায়ণ ব্ৰহ্মাই চাৰিখন বেদৰ পৰা চাৰিটা অক্ষৰ আনি আপোনাক আৰু মোক দি দিলে মহাপুৰুষ মাধৱদেৱে ঘোকাত কৈছে সকলোৱে গাব এই চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী হেহি নাৰায়ণ নাম লয়া শুদ্ধ কৰো আমি চিতকায়া হৰি সন্তোষৰ কাৰণ আনন জানি ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি গতিকে আমাক বেদৰ যি ৰহস্য যি গুপুত তত্ত্ব বেদৰ গুপুত বিত্ত নাৰায়ণ এই নাৰায়ণ নামটো কৃষ্ণৰ ভক্তি ব্ৰহ্মাই হাৰ কাঢ়ি আনি আমাক দিলে আৰু আমাৰ গুৰুজনাই আমাক কীৰ্তন ঘোষা ৰত্নাৱলীৰ মধ্যে ভাগৱতৰ মধ্যে স্থাপন কৰিলে এতিয়া বিশ্বত বহুত গুৰু আছে কিছুমান গুৰুৱে ৰাধা কৃষ্ণক পূজা কৰে ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা ৰাধা আৰু কৃষ্ণ ভগৱান কৃষ্ণ হৈছে যোগেশ্বৰ ভগৱন্ত যোগী হয় মহাযোগী হয় বুলি কৈছে ভগৱান কৃষ্ণক আজিকালি বহুত টিভি চিৰিয়েল বিলাকত ৰাধা কৃষ্ণ ওলায় ভগৱান কৃষ্ণক যোগেশ্বৰক কলংকিত কৰি দিলে বহুতে ধ্যান দি শুনিব যিটো বিষয় কৈছো জানিবলগীয়া বিষয়
ৰাধা কৃষ্ণ সিৰিয়েল বিলাকত এনেকুৱা ভগৱান কৃষ্ণক ৰোমান্টিক বনাই দিলে বোলে ৰাধা ৰাধা বলো শাম দৰা চলা আয়েগা হয়নে হ্যাঁ রাধিকা গৌরী সে আজিকালি ভাগৱত কথা হয় বিদেশতো হয় বিরজ কি ছোড়ি সে ঠুমকা লগাই দিয়ে বাস ভাগৱত কথা শেষ অকল ৰাধা ৰাধা কয় কিনি ভাগৱত কথা শেষ কৰি ভগৱন্তক যোগেশ্বৰ মহেশ্বৰ ভগৱন্তৰ জীৱনলৈ কলংক আনি দিলে শ্ৰীমদ ভাগৱত এই পবিত্ৰ গ্ৰন্থত 18,000 সংস্কৃত শ্লোকত কোনোবা এটা জাগাত ৰাধাৰ নাম নাই ও হৰি ও ৰাম আৰু কোনোবা যদি উলাই দিব পাৰে আমি বিয়া খাখনত বহিছো ৰাধাৰ নামটো যদি উলাই দিব পাৰে তেনেহলে মই তাৰ চৰণত গৈ শৰণ লৈ লম ও হৰি ৰাধাৰ নামেই নাই বলে অকল শ্ৰীমদ ভাগৱততে নহয় ভগৱন্ত বিষ্ণু পুৰাণতো নাই হৰি বংশতো নাই মহাভাৰততো নাই শ্ৰীমদ ভাগৱত গীতাতো নাই কোনো এটা ধৰ্মগ্ৰন্থত ৰাধাৰ নাম নাই কিন্তু বিদেশৰ যিবিলাক গুৰু আছে হালধীয়া হালধীয়া পোছাক পিন্ধি কিনি বৃন্দাবনতো আগত মানুহবিলাকক অভিনন্দন জনায় নমস্তে বুলি কয় ৰাম ৰাম বুলি কয় হয়নে বাৰু সীতাৰাম বুলিও কয় সেইখিনিলৈকেও ঠিকে আছিল কিন্তু আজিকালি বৃন্দাবনত যাব আপোনালোক राधे राधे बोलना पड़ेगा वृंदावन में रहना है तो राधे राधे बोलना पड़ेगा চকচোন বাৰু এই কপালত ৰাধা লিখে দিয়ে ভগৱান কৃষ্ণৰ অস্তিত্ব মিটাবৰ কাৰণে একসাম উঠি পৰি লাগিছে আমাৰ ভগৱান কৃষ্ণ গীতাত কৈছে সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপেভ্যো মোক্ষায়াস্মি মাম শুচ ভগৱান কৃষ্ণই কৈছে গীতাত হে অৰ্জুন সৰ্বধৰ্মানো পৰিত্যজ্য মাম একম কেৱল মোক প্ৰেম কৰা কেৱল মোৰ ভক্তি কৰা মাম একম মাম মানে মোক একম কেৱল মোক তুমি ভক্তি কৰা ভগৱানে ক'ব পাৰিলেহেঁতেন যে মোৰ লগত তুমি ৰাধাকো অকমান সেৱা কৰিবা লক্ষ্মীকো সেৱা কৰিবা কালীকো কৰিবা ভদ্ৰাকো কৰিবা কিন্তু কিয় কোৱা নাই ৰাধা বোলে ভগৱন্তৰ অৰ্ধেশ্বৰী ৰাধা যোগেশ্বৰী কিশোৰী ব্ৰহ্মদ্য বেবদ্য পুৰাণত মাত্ৰ 4টা জাগাত ৰাধাৰ কথা উল্লেখ আছে আৰু 4টা সম্বন্ধ দেখাইছে ৰাধাৰ কৃষ্ণৰ লগত 4টা সম্বন্ধ দেখাইছে এটা জাগাত ৰাধা ভগৱান কৃষ্ণৰ মামী যা এখন পুৰাণতে 4টা সম্বন্ধ দেখাইছে আৰু এটা জাগাত ভগৱন্তৰ প্ৰিয়তম বুলি কৈছে আৰু এটা জাগাত ৰাধাক ভগৱন্তৰ পত্নী হিচাপে দেখুৱাইছে আৰু এটা জাগাত ৰাধাক দাসী হিচাপে দেখাইছে আৰু এই ব্ৰহ্মদ্য বেবদ্য পুৰাণতো মিলাবটি কৰিছে নবীন কৰি পেলালে শাস্ত্ৰৰ মাজত মিলাবটি চলি আছে সেইকাৰণে গুৰুজনাই দেখালে যে আনো যত হবে ধান্দা হৰিৰ নাম গলে বান্ধা আমাক উপদেশ দিছে যে যিমান যি আছে তীৰ্থবিলাক আজিকালি কলিযুগত অপবিত্ৰ হ'ব ধান্দা হ'ব আনো যত হবে ধান্দা যি মূল সত্য যি পৰম ঈশ্বৰ যি পৰম পুৰুষ যি ভগৱন্ত ভক্তি কৰিলে সকলো
দেৱ দেৱী যিমান যি আছে সকলো পাই যাব আৰু সেই পৰম সত্যটোক ঢাকিবলৈ বিশ্বৰ বেলেগ বেলেগ ধৰ্মগুৰু চেষ্টা কৰিছে কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ হৈছে সেইকাৰণে বিশ্বত মাত্ৰ দুজন মহাপুৰুষ এজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শব্দটো কেৱল মাত্ৰ দুজনৰ আগফালে আহিছে হয়নে বাৰু এজন হৈছে মহাপুৰুষ শংকৰদেৱ এজন হৈছে মহাপুৰুষ মাধৱদেৱ আমি এই কথাটো এইটো কাৰণে ক'বলগীয়াত পৰিলে বা পাই সমস্ত যে এটা বহুত দুখ লগা বিষয় এই অসম ভূমিতে ভগৱান কৃষ্ণ শংকৰ স্বৰূপে অৱতাৰ হ'ল অৱতাৰ হোৱাৰ পিছতো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আজি নৱপ্ৰজন্মই যুৱ প্ৰজন্মই চিনিয়ে নাপায় আমি আমাৰ মোবাইলত বহুত ষ্টেটাছবিলাকত দেখোঁ বিদেশৰ কোনোবা এজন ধৰ্মগুৰুৰ ফটো এটা লগাইছে কিন্তু আমাৰ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ফটোটো লগাবৰ কাৰণে তাক লাজ লাগে হয়নে এটা বৰ দুৰ্ভাগ্য কথা মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কি নিদিলে এটা জাতিক নহয় এই বিশ্বক কি নিদিলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাগৱত সকলো দিলে আমি আৰু কাৰো আগত হাত নাপাতিলেও আমাৰ চলিব কিন্তু সেই মহাপুৰুষ গুৰুজনাৰ আদৰ্শটো নষ্ট কৰিবৰ কাৰণে নস্যাৎ কৰিবৰ কাৰণে বহুতে উঠি পৰি লাগি গৈছে পশ্চিমীয়া গুৰুসকলে গতিকে সাৱধান হৈ যাব পশ্চিমীয়া গুৰুসকলে আহি এক ঈশ্বৰ যিটো এক শৰণটো আপোনালোকৰ নষ্ট কৰিব পাৰে যিটো এক দেৱ এক হেৱ এক বিনে নাইকে গতিকে আমি পাঠৰ মাজত আকৌ সোমাই যাবলৈ সেৱা জনাইছো নামখাৰ গাবলৈ মই বিনে ভকতেনি চিন্তে কি আন ময়ো ভকতৰ পৰে নজানো আন হে ৰাম ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ সুৰূপাছে পাছে মুহুৰই উদৰে আছে ব্ৰহ্মাণ্ড যতে কওঁ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক হে ৰাম উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি সমান ভকত তৰে শুনা মহা মতি লোভ মোহে কামে ক্ৰোধে বিষয়া ক্ৰোধ নুচুয় মোৰ ভক তকয়েকো দুখে হে ৰাম সামৰ্থ্য ভকতি আতি একোৱে নচাৱে ভকতক পালয় পুত্ৰক যেন মাৱে কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত বৰ সুন্দৰ কথা এটা কৈছে যে ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহৃদ উদ্ধৱ মই বিনে ভকতে নিচিন্তে কিছু আন ময়ো ভকতৰ পৰে নজানো হোৱাৰ ভকত সমান সখী মোৰ কোনো আছে ময়ো মহাভকতৰ ফুৰু পাছে পাছে
মুহুর উদরে আছে ব্রহ্মাণ্ড যতেক, ভকতর ধূলা পৰি পবিত্ৰ প্ৰত্যেক।